পাৰ্কত ফুৰিবলৈ যোৱা ২৪ বছৰীয়া যুৱতীৰ লগত কৰুণ ঘটনা। হ'বলগীয়া স্বামীৰ লগত গৈছিল অৱসৰ বিনোদনৰ বাবে, কিন্তু কাহানিও কল্পনা কৰিব নোৱাৰা ঘটনাৰ সন্মুখীন হ'ল। এমিউজমেণ্ট পাৰ্কত মৃত্যুক খাবতিলে যুৱতীগৰাকীয়ে। ৰোলাৰ কোষ্টাৰ ৰাইডৰ পৰা সৰি পৰিল যুৱতী। চকৰিত বহি থাকোঁতেই ষ্টেণ্ড ভাঙি ওপৰৰ পৰা সৰি পৰে। লোকচকুৰ সন্মুখত সংঘটিত হ'ল এই ঘটনা দিল্লীৰ এখন এমিউজমেণ্ট পাৰ্কত। শৰীৰৰ বিভিন্ন অংগত আঘাতৰ চিন, চিকিৎসালয়লৈ নিয়াৰ পথতেই মৃত্যুক খাবতিলে। কি যে কৰুণ মৃত্যু লিখা আছিল, হাঁহি ফূৰ্তি কৰিবলৈ গৈ চিৰনিদ্ৰাত হৈ পৰিল। প্ৰাইভেট টেলিকম কোম্পানীত মেনেজাৰ হিচাপে কৰ্মৰত আছিল যুৱতীগৰাকী। হ'বলগীয়া স্বামীৰ লগত পাৰ্কলৈ গৈছিল। দুয়ো উঠিছিল ৰোলাৰ কোষ্টাৰ ৰাইডত। এমাহ পূৰ্বেই প্ৰিয়ংকাক আঙুঠি পিন্ধাইছিল যুৱকজনে। অহা বছৰ ফেব্ৰুৱাৰীত বিয়া ঠিক হৈছিল, কিন্তু মৃত্যু এক নিষ্ঠুৰ সত্য। ক'ত কেতিয়া লিখা থাকে কোনেও নাজানে। পিতৃ মাতৃ ভাতৃ ভগ্নীক এৰি প্ৰিয়ংকাই আনন্দ ফূৰ্তি কৰিবলৈ গৈ জীৱন হেৰুৱালে। অকাল মৃত্যুক সাবটি ল'লে প্ৰিয়ংকাই। কিন্তু এই যুৱতীগৰাকীৰ মৃত্যুৰ আঁৰত ভুল কাৰ? সমগ্ৰ ঘটনাৰ তদন্ত কৰিছে আৰক্ষীয়ে। নিউজ ডেস্ক, টাইম 8।